জ্যোতিকা মিক্স আইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে এটি সুন্দৰ ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ। কপাহী কাপোৰত কি ধৰণে এটা সুন্দৰ ফেব্ৰিক পেইণ্টিং কৰিছোঁ তাৰ এটি ভিডিঅ' লৈ আহিছোঁ। একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। আপোনালোকে ধুনীয়াকৈ চাদৰ মেখেলা দিটো কৰি ল'ব পাৰে। দেৰি নকৰি আহকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া ফ্ৰেণ্ডছ, লৈছোঁ এটা কপাহী কাপোৰ আৰু ইয়াতে আঁকি লৈছোঁ ধুনীয়াকৈ ফেব্ৰিকৰ কাৰণে এটা সৰু ফুল। আৰু এযোৰ এযোৰ চাদৰ মেখেলা কৰি আছোঁ, অৱশ্যে সম্পূৰ্ণ হ'লে নিশ্চয় দেখুৱাম। আৰু এই কপাহী কাপোৰটোতে মই ধুনীয়াকৈ কৰিবলৈ লৈছোঁ ফেব্ৰিক পেইণ্টিং। প্ৰথমতে ডাঙৰ এডাল ব্ৰাছ লৈছোঁ, 10 নম্বৰৰ ব্ৰাছ এডাল, আৰু এডাল ব্ৰাছেই প্ৰথমতে এয়া ৰেড কালাৰটো অকণমান লগাই দিছোঁ। আৰু একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিলে সুন্দৰকৈ ফেব্ৰিক পেইণ্টিংটো কৰিব পাৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাওক। মই একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। আৰু 10 নম্বৰ ব্ৰাছডাল যিহেতু লৈছোঁ, একে কোবতে এয়া ৰং লগাই দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগ ব্ৰাছ ইউজ কৰিব পাৰে নিজৰ সুবিধা অনুসৰি। মই এডাল দিয়ে প্ৰথমতে কৰিছিলোঁ, অৱশ্যে পিছত মিহি ব্ৰাছ ইউজ কৰিছোঁ, নকৰা নহয়। আৰু এক্ৰিলিকৰ ৰঙেই ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ সহজকৈ ফেব্ৰিক পেইণ্টিংটো কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে মই প্ৰথমতে ৰেড কালাৰ ল'লোঁ। ৰেডত অলপমান হোৱাইট মিক্স কৰিছোঁ, অকণমান নামমাত্ৰ ব্লেক ইউজ কৰিছোঁ। আৰু ছাইডত যিখিনি পাত দিছোঁ, সেই পাতখিনিত ডিপ গ্ৰীণ দিছোঁ। ডিপ গ্ৰীণ দিয়াৰ কাৰণ আছে, মই পিছত আপোনালোকক নেক্সট ভিডিঅ'টোত নিশ্চয় জনাম। আৰু এনেকৈ ডাঙৰ ব্ৰাছডালে দিয়ে মই এই ফেব্ৰিক পেইণ্টিংটো কৰিছোঁ। চাওকচোন, পিছলৈ অকণমান ব্যৱহাৰ কৰিম আৰু মিহি ব্ৰাছডাল। যিমান পাৰোঁ মই এই 10 নম্বৰৰ ব্ৰাছডালে দিয়ে কৰিবলৈ ট্ৰাই কৰি আছোঁ। আৰু চাওকচোন ফ্ৰেণ্ডছ, সকলোতে ডিপ কালাৰটো দি লৈছোঁ। ডিপ কালাৰ দিয়াৰ পিছত মই অকণমান ব্লেক ইউজ কৰিম আৰু অকণমান হোৱাইট ইউজ কৰিম। এয়া ব্লেক কালাৰটো অকণমান মাজত ধুনীয়াকৈ দি দিছোঁ। ইয়াত মই কোনো ধৰণৰ মিডিয়াম বা পানী ইউজ কৰা নাই, যিহেতু মোৰ কালাৰকেইটা নতুনেই হৈ আছিলে, ইয়াতে মিডিয়াম মিক্স হৈ আছে, সেইকাৰণে মই একো বেলেগ ইউজ কৰা নাই। আৰু এনেকৈ ফেব্ৰিক পেইণ্টিংটো কৰি আছোঁ। আপোনালোকে ফ্ৰেণ্ডছ চাই থাককচোন। চাৰিপাহ ফুল লৈছোঁ। এপাহত লাইট য়েল্ল' কৰিম, এপাহত লাইট ৰেড কৰিম, মানে কৰিছোঁৱে দেখিছে। আৰু এপাহত কৰিম লাইট বেঙুনীয়া, আৰু এপাহত কৰিম লাইট অৰেঞ্জ। লাইট কৰিবৰ কাৰণে ইয়াতে হোৱাইট ইউজ কৰিছোঁ।
ইচ্ছা কৰিলে ফ্ৰেণ্ডছ হোৱাইট কালাৰটো আগতে দি ল'ব পাৰে আৰু যদি ভাবে মিক্স কৰি একেবাৰে কৰি থাকোঁ বুলি তেনেকৈ কৰিব পাৰে। মই দুইটা পদ্ধতিৰে কৰিছোঁ, আপোনালোকক পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম কেনেকৈ প্ৰথমতে হোৱাইট কালাৰ ইউজ কৰি পেলাই মই কৰিছোঁ আৰু কেনেকৈ একেবাৰে দুইটা ৰং মিক্স কৰি কৰিছোঁ নিশ্চয় আপোনালোকক পিছৰ ভিডিঅ'টোত দেখুৱাম। এয়া চাওকচোন অৰেঞ্জ কালাৰটো দিছোঁ আৰু এপাহত যিটো আমাৰ ভায়োলেট কালাৰ মানে বেঙুনীয়া কালাৰটো অকণমান দিবলৈ ট্ৰাই কৰিছোঁ আৰু এনেকৈ কপাহী কাপোৰটোত ধুনীয়াকৈ ফেব্ৰিক কৰিছোঁ। আগৰ এটা ভিডিঅ'ত আপোনালোকে দেখিছিল কি ধৰণে মই ৱাছ মানে পদ্ধতিৰে যিটো ৱাটাৰ কালাৰ পদ্ধতিৰে ফেব্ৰিক কৰি দেখুৱাইছিলোঁ তেনেকৈও আপোনালোকে কৰিব পাৰে আৰু এনেকৈ ৱাটাৰ কালাৰ পদ্ধতি নকৰি এনেই ফেব্ৰিক কৰি দেখুওৱা এইটো এটা পদ্ধতি দেখুৱালোঁ। আপোনালোকে ভিডিঅ'সমূহ নাই চোৱা যদি প্লিজ চাবচোন, তেতিয়া নিশ্চয় আপোনালোকে ধুনীয়াকৈ ফেব্ৰিক পেইণ্টিং কৰিব পাৰিব। তেনেহ'লে ফ্ৰেণ্ডছ এই কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিভিন্ন ধৰণৰ ফেব্ৰিক পেইণ্টিং ক্ৰাফ্টৰ কামৰ ভিডিঅ'সমূহ লৈ আহিছোঁ। অৱশ্যে আজিকালি ভিডিঅ' চাই ভাল নোপোৱা হৈছে, মানে ভিউ বহুতেই কম, তথাপি নিজৰ কামবোৰ কৰি থাকোঁ যিহেতু ইয়াতে স্মৃতি হিচাপে ৰাখি দিলোঁ। আপোনালোকে যিসকলে সদায় মৰম দি আহিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি নতুনকৈ চাইছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।